যোৰহাটৰ বানৰ বিভীষিকা ৫০,৯৮৮ৰো অধিক লোক বানত আক্ৰান্ত। জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন গাঁৱৰ বানৰ কবলত আৰু ইতিমধ্যে এই বানৰ কবলত পৰি ৪জন লোকৰ মৃত্যু হৈছে। তিতাবৰ ৰাজহ চক্ৰৰ ৪,৯১৭ জন লোক হৈছে এই বানত প্ৰভাৱিত আৰু টিয়কত প্ৰায় ২২,০০০ জন লোক বানৰ কবলত। যোৰহাট পশ্চিম আৰু পূবত ক্ৰমে ৪,৫৯৩ জন আৰু ১৭,৯৬৯ জন লোক এই বানৰ প্ৰভাৱিত আৰু মৰিয়নিৰ ৰাজহ চক্ৰৰ ১,৫০৮ জন লোকৰ ক্ষতিগ্ৰস্ত হৈছে এই বানৰ। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু যোৰহাটত বানৰ বিভীষিকা ৫০,৯৮৮ৰো অধিক লোক এই বানত আক্ৰান্ত আৰু যোৰহাট জিলাৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন বানৰ কবলত আৰু এই বানৰ কবলত পৰি ইতিমধ্যে ৪জন লোকৰ মৃত্যু হৈছে আৰু একেদৰে তিতাবৰ ৰাজহ চক্ৰৰ ৪,৯১৭ জন লোক এই বানত প্ৰভাৱিত হৈছে। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু এতিয়া বানৰ কবলত যোৰহাট জিলাত 4জন লোকে প্ৰাণ হেৰুৱাইছে। টিয়ক ৰাজহ চক্ৰত মেচা গাঁৱৰ ১৪০ নং গ্ৰাণ্টত অৰ্জুন কৰ্মকাৰ নামৰ এজন লোক আৰু ঠিক একেদৰে চেনেল ঘাটৰ ললিত গগৈ নামৰ ৫০ বছৰীয়া এজন ব্যক্তি ইতিমধ্যে বানত মৃত্যু হৈছে। আনহাতে তিতাবৰ ৰাজহ চক্ৰৰ পাণবাৰী চাহ বাগানৰ সোণীয়া পাহাৰীয়া নামৰ ১৪ বছৰীয়া এজন আৰু মাইনা মিদ্ধা নামৰ ১৫ বছৰীয়া দুই কিশোৰীৰ সলিল সমাধি ঘটে এই বানত। আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত লোকসকলৰ বাবে জিলাখনৰ ৩টা আশ্ৰয় শিবিৰ আৰু ৩০টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু যোৰহাট জিলাত বানৰ বিভীষিকা আৰু ইতিমধ্যে ৫০,৯৮৮ৰো অধিক লোক বানত আক্ৰান্ত হৈছে। যোৰহাট জিলাৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন গাঁও বানৰ কবলত পৰিছে আৰু এই বানৰ কবলত পৰি ইতিমধ্যে ৪জন লোকৰ মৃত্যু হৈছে। আৰু প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে জিলাখনৰ ৩টা আশ্ৰয় শিবিৰ আৰু ৩০টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে। বৰ্তমান এই শিবিৰসমূহত ৯৪০ জন লোকে আশ্ৰয় লৈ আছে আৰু ইয়াৰে ভিতৰত ৯৩১ জন আশ্ৰয় প্ৰাৰ্থী কেৱল তিতাবৰ ৰাজহ চক্ৰৰ শিবিৰসমূহতে আছে। আৰু প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত চাউল, দাইল, নিমখ, মিঠাতেল আৰু গৰু ম'হৰ বাবে দানা বিতৰণৰ ব্যৱস্থা কৰিছে। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু ইতিমধ্যে বানৰ বিভীষিকাময় পৰিস্থিতি হৈছে যোৰহাট জিলাত আৰু যোৰহাট জিলাত ৫০,৯৮৮ৰো অধিক লোক এই বানত আক্ৰান্ত হৈছে আৰু জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন গাঁও বানৰ কবলত আৰু যোৰহাট জিলাত ইতিমধ্যে বানৰ কবলত পৰি ৪জন লোকৰ মৃত্যু হৈছে। তিতাবৰ ৰাজহ চক্ৰৰ ৪,৯১৭ জন লোক প্ৰভাৱিত হৈছে এই বানৰ কবলত। ঠিক একেদৰে টিয়কত প্ৰায় ২২,০০০ জন লোক বানৰ কবলত। জনাই গৈছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু যোৰহাটৰ পশ্চিম আৰু পূবত ক্ৰমে ৪,৫৯৩ জন আৰু ১৭,৯৬৯ জন লোক প্ৰভাৱিত হৈছে বানৰ কবলত। মৰিয়নিৰ ৰাজহ চক্ৰত ১,৫০৮ জন লোক হৈছে ক্ষতিগ্ৰস্ত এই বানত আৰু বানৰ ফলত ইতিমধ্যে জিলাখনৰ ৪জন লোকে প্ৰাণ হেৰুৱাইছে। টিয়ক ৰাজহ চক্ৰৰ মেচা গাঁৱৰ ১৪০ নং গ্ৰাণ্টৰ অৰ্জুন কৰ্মকাৰ নামৰ এজন লোক আৰু চেনেল ঘাটৰ ললিত গগৈ নামৰ ৫০ বছৰীয়া ব্যক্তি দুজনৰ ইতিমধ্যে বানত মৃত্যু ঘটিছে। আনহাতে তিতাবৰ ৰাজহ চক্ৰৰ পাণবাৰী চাহ বাগানৰ সোণীয়া পাহাৰীয়া আৰু মাইনা মিদ্ধা নামৰ দুগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে এই বানত। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িত লোকসকলৰ বাবে যোৰহাট জিলাৰ ৩টা আশ্ৰয় শিবিৰ আৰু ৩০টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে। বৰ্তমান এই শিবিৰসমূহত ৯৪০ জন লোক, ইয়াৰে ৪০৪ জন পুৰুষ আৰু ৪১৯ গৰাকী মহিলা আৰু ১১২টা শিশুৱে আশ্ৰয় লৈ আছে। ইয়াৰে ভিতৰত ৯৩১ জন আশ্ৰয় প্ৰাৰ্থী কেৱল তিতাবৰ ৰাজহ চক্ৰৰ শিবিৰসমূহতে আছে। আৰু ইতিমধ্যে প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত চাউল, দাইল, নিমখ, মিঠাতেল আৰু গৰু ম'হৰ বাবে দানা বিতৰণৰ ব্যৱস্থা কৰিছে। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু যোৰহাটত বানৰ বিভীষিকা
50,988ৰো অধিক লোক বানত আক্ৰান্ত আৰু যোৰহাট জিলাত 5টা ৰাজহ চক্ৰৰ 162খন বানৰ কবলত ইতিমধ্যে পৰিছে গাঁও আৰু ইয়াৰে 4জন লোকৰ মৃত্যু হৈছে বানৰ কবলত পৰি তিতাবৰ ৰাজহ চক্ৰৰ 4,917জন লোক হৈছে প্ৰভাৱিত এই বানত ঠিক একেদৰে টিয়কত প্ৰায় 22,000জন লোক বানৰ কবলত যোৰহাটৰ পশ্চিম আৰু পূবত ক্ৰমে 4,593জন লোক আৰু 17,969জন লোক প্ৰভাৱিত হৈছে মৰিয়নিৰ ৰাজহ চক্ৰৰ 1,508জন লোক ক্ষতিগ্ৰস্ত হৈছে।